আজি দুপৰীয়া ৰন্ধা বঢ়া কচুৰ ঠাৰি আমাৰ দিদি এজনী দিছিলে ঘৰ মালিকে তাতে আহে তাৰপিছত তাই 2 মুঠি আনিলে তাৰপিছত মোক 1 মুঠি দি গ'ল মই বাচিলোঁ হাত চাত মোক ক'লা কেনেকুৱা হৈ গ'ল দেখোন সেই বহুত টাইম লাগিলে বাচিলোঁ বনাব নাজানো মই কেনেকুৱা বনাই আৰু বনাওঁ আৰু ভাল আৰু এইফালে অকণমান শুকান মাছ আছিলে এইখিনি ধুই লৈছোঁ এইফালে জলকীয়া নহৰু চব কাটি ৰেডি কৰি লৈছোঁ বনাওঁ এনেকৈ ভিডিঅ'বিলাকতো দেখা পাওঁ কি কয় সৰু বিলাহী এইবিলাক দিয়ে ভাপত দি মাছ দি কেনেকুৱা বনাই তেনেকৈ বনাই ট্ৰাই কৰি চাওঁ খালি ডিঙি নদৰিলেই হ'ল আৰু এতিয়া কথা নহ'লে ডিঙি খুজাব নোৱাৰে চাওঁ কেনেকুৱা হয় বজাৰত দেখা পাওঁ গুড ইভিনিং এভৰিৱান এয়া আজি ফাকলৰ ওপৰত লৈ আছোঁ বোলো ভাল লাগিব বিছনাটো শুই আছে চুলি তুলি একদম অৱস্থা নাই অকণমান বোলো ভাল লাগিব ওপৰত লৈ আহিছোঁ অৱস্থা নাই একো খোৱা নাই ম'ম' এটা দিলোঁ ম'ম'ও নাখালে বোলো ওপৰত যে অলপমান হাৱা বতাহ লাগিব ভাল লাগিব আৰাম পাব তাৰপিছত গছত কি ধুনীয়াকৈ 2টা নেমু এটা ছিঙিলে জেফা তাৰপিছত এইটো এটা আছে সেইফালে আমাৰ এটা নতুন ব্ৰিজৰ ওপৰৰ পৰা ধুনীয়াকৈ দেখা পায় এইটো নেমু গছ গোটেই মৰি গ'ল একেবাৰে মৰি গ'ল খালি ঘাঁহ আছে তাৰপিছত আৰু এইটো জেফা চতৰ বোলো অলপ লৈ আহিছোঁ বতাহ চতাহ লাগিলে অলপমান ভাল লাগিব মনটো বিছনাতে আছে 3 দিন হয় শনিবাৰৰ পৰা এয়া দুপৰীয়া ভাত সাজ খাব লৈছোঁ এই কচুটো বনালোঁ আৰু এইফালে পাবদা মাছৰ চৰচৰি বনাইছোঁ লগত নেমুও লৈ লৈছোঁ যাতে গলত নালাগে ফাৰ্ষ্টে এনেই খাই চাওঁ গলত লাগে নে নালাগে যদি গলত লাগে তেতিয়া নেমু আতি ল'ম এনেও কচুৰ লগত নেমু যায় নেমুটো খাই ভাল লাগে আজি দুপৰীয়া ভাত সাজ এনেকৈ খাবলৈ ওলাইছোঁ এতিয়া ভাতখিনি খাই লওঁ অকণমান হেৰি হৈছে দেৰি হৈছে ভাত খাই পেলাই মাছ চাছ চব লৈ লৈছোঁ জেফা এটা ম'ম' খালে আধা খালে আৰু নাখালে আজি দুপৰীয়া আমৰ চাটনি খাম কেঁচা আম আজি জেফাৰ পৰা কাম আনিব দিছিলোঁ ইমান দাম 100 টকা কেজি আৰু গাঁৱত হ'লে গছৰ তলত এনেই পৰি থাকে জেফা কেঁচা আম খাম বুলি কৈ আছে গৰমটো টেঙা চেঙা খালে ভাল লাগে ঘৰ মালিকে আহিলে ঘৰ মালিকে জেফা এয়া বনালোঁ লাগিছে আৰু ইয়াম্মি মজা তাই যেন বৰ খাব পাৰিব তুমি চেনি লোৱা আৰু গাইছ তুমিও বনাবা ফুলো চিনি দিবা কৰিব দেখাই দিম এই যা কি ভাল লাগিছে বহুত টেঙাও নহয় এইটো মা বাৰান্দাত বহি লৈছোঁ দুইটাই